নমস্কাৰ সো আজি বহু দিন মূৰত মই আকৌ আহিছো তোমালোকলৈ এটা নতুন ভিডিও লৈ পেলাই ক্লাস 11 ৰ ইকোনমিক্সৰ এটা স্পেশাল টপিক আমি ডিসকাশন কৰিম মাজত বহু দিন গ্যাপ আমাৰ গৈছে সো আগৰ ভিডিওখিনি ভালকে চাবা তাত অলৰেডি বহুত আমাৰ কনসেপ্ট ডিসকাশন কৰা হৈ আছে সো আজি আমি স্পেশালি এটা টপিক লৈ ডিসকাশন কৰিব গৈ আছো হেতু এইচএস First year or economics or chapter price determination and some application. His chapter 2 at a topic discussion koribo goi asu bahut important topic hoy janibo laga. So tete hole he topic to ki prothome he topic to ki ami discussion korar agot অকমান মই কৈ আছো এই কথাটো যে মার্কেটত বজাৰ এখনত জেনেৰেলি আমি জানো দুটা ইনভিজিবল ফোর্সে কাম কৰে ক্লিয়ার এটা বায়ার্সৰ লগত ৰিলেটেড হেতু হৈছে ডিমান্ড আৰু এটা প্ৰডিউসাৰ বা সেলাৰ জিটো তেওঁলোকৰ লগত ৰিলেটেড কনসেপ্ট জিটো কয় সাপ্লাই মিন্স টু ইনভিজিবল ফোর্সৰ দ্বাৰা মার্কেটত দুটা বস্তু ডিটারমাইন হয় এটা হৈছে ভাৰসাম্য দৰ আৰু ভাৰসাম্য পৰিমাণ ইকুইলিব্ৰিয়াম প্ৰাইস এন্ড ইকুইলিব্ৰিয়াম কোয়ান্টিটি ক্লিয়ার কোয়েশ্চন হৈছে বজাৰত যেহেতু দুটা ইনভিজিবল ফোর্সৰ দ্বাৰা আমাৰ মার্কেটৰ ইকুইলিব্ৰিয়ামটো এস্টাবলিশড হয় এফালে মই প্ৰাইস লিখিলো এফালে তোমাৰ কোয়ান্টিটি ক্লিয়ার quantity means y axis of price x axis of quantity in general ami janu this is what curve demand curve slope downwards supply curve slope upwards clear jod dutai curve kate at that point equilibrium is established here we find equilibrium price and against that equilibrium quantity jod demand equal ki hoy supply hoy that means মার্কেটত জেনারেলি ডিমান্ড আৰু সাপ্লাই যত ইকুয়াল হয় তাতে আমি ইকুইলিব্রিয়াম টু পাও means buyers and sellers both accepted that price means সেই প্রাইসটো বায়ার্সও যিমান বিক্রি কৰে আৰু সেলারসও হিমান বায়ার্সে যিমান ক্রয় কৰে সেলারসও হিমান বিক্রি কৰে এগেইনস্ট দ্যাট প্রাইস হয় না নহয় দ্যাট মিন্স সেই ভাৰসাম্য দৰটো দুয়োটা পক্ষই মানি লয় হেতু আমি কমন এটা কনসেপ্ট জানো means marketot demand and supply jot equal hoy tate ami equilibrium to pao clear but ketia ba important topic to hoise ketia ba he equilibrium price to amar kane acceptable no hobo pare clear jodio hitu equilibrium price but he price to marketot hoyto sellers or sense of price to kom hoyto buyers or sense of price to besi clear though it is a equilibrium price clear সেই কারণে মার্কেটত ইনভিজিবল ফোর্স ডিমান্ড আৰু সাপ্লাইৰ বাহিৰেও কেতিয়াবা মার্কেটত প্ৰায় দেখা যায় সরকারে হস্তক্ষেপ কৰে আর সরকারে যদি হস্তক্ষেপ কৰে তাত মানেটো হৈছে হয়তো প্রাইসটো হিসাবতকে কম হয়তো প্রাইসটো হিসাবতকে বেশি হয়তো সেলারসৰ প্রাইসটোৰ এগেইনস্টত ইমান প্রফিট হোৱা নাই হয়তো এনেকাও হ'ব পাৰে বায়ার্সৰ সেই প্রাইসটো হিসাবতকে বেশি দিব লগা হৈছে though repeat korisu it is a equilibrium price to bharsamya dor hobo pare kintu hei price to acceptable no hobo pare kar karone both buyers and sellers aru hei situation tut ki hoy sarkare hastokshep koribo laga hoy aru pray dekha jay bajarot sarkare hastokshep kore means interfere kore demand supply or bhumikar bahireu clear তার উপরতে আমি স্পেশাল টপিক টু ডিসকাশন কৰিব গৈ আছো তেতে হলে বলা সেই টপিক টু লৈ পেলে আমি ভালকে আজি ডিসকাশন কৰো ওকে আমার টপিক টু কি বজাৰত সরকাৰৰ হস্তক্ষেপ means interference of the government in the market okay so marketত যেতিয়া সরকাৰে হস্তক্ষেপ কৰে হেতু দুই ধৰণে কৰে ক্লিয়ার তার এটা কনসেপ্ট হৈছে প্রাইস সিলিং ওকে আৰু এটা হৈছে প্রাইস ফ্লোর যেটো আমি মিনিমাম সাপোর্ট প্রাইস বুলিও জানো ক্লিয়ার সো টুডে স্পেশালি উই ডিসকাসড প্রাইস সিলিং আমি প্রাইস সিলিং কনসেপ্টটো আজি ডিসকাশন কৰিম ক্লিয়ার price ceiling okay so price ceiling concept to aji amar topic discussion koribo laga hobo goal
এতিয়া প্ৰাইচ সিলিং কনসেপ্টটো ডিসকাশন কৰিব হলে সদায় জানিবা প্ৰাইচ সিলিং মানে কি প্ৰাইচ সিলিং হৈছে এটা ম্যাক্সিমাম প্ৰাইচ যেটো চৰকাৰে বান্ধি দিয়ে মাৰ্কেটত দ্যাট মিন্স সেলাৰ সকলৰ কাৰণে এটা ম্যাক্সিমাম প্ৰাইচ ম্যাক্সিমাম আই মিন টু সে এটা সিলিং লেভেল আপাৰ লিমিট সো সেই প্ৰাইচটো বান্ধি দিয়ে চৰকাৰে কাক সেলাৰছক আৰু বায়াৰছক যে এই প্ৰাইচটো জেনেৰেলি তুমি সেই বস্তুটো সেল কৰিব লাগিব পাৰিলে তাতকে কম দামত সেল কৰিবা কিন্তু ম্যাক্সিমাম তুমি কিমান প্ৰাইসে লবা আৰু জেনেৰেলি সেই বস্তুটো গভৰ্নমেন্টে কৰে ইন কেস অফ এসেনশিয়াল গুডস মিন্স অত্যাৱশ্যকীয় দ্ৰব্যৰ ক্ষেত্ৰত চৰকাৰে সেই বস্তুটো কৰা দেখা যায় মিন্স প্ৰাইসৰ যেটো সিলিং লেভেলটো ম্যাক্সিমাম প্ৰাইসৰ যেটো লেভেল সেই প্ৰাইসটো চৰকাৰে যে বান্ধি দিয়ে হেতু জেনেৰেলি এসেনশিয়াল গুডস বা অত্যাৱশ্যকীয় দ্ৰব্যৰ ক্ষেত্ৰত হয় ক্লিয়াৰ সো সেই বস্তুটো কেনেকা হয় সেই বস্তুটো চোৱা ধৰি লোৱা মার্কেটত কি হয় দিস ইজ কি কার্ভ এক্স এক্সিসত ওয়াই এক্সিসত আমি ডিমান্ড কার্ভ এটা লাখিলো ক্লিয়ার দিস ইজ ডিমান্ড কার্ভ আর দিস ইজ কি কার্ভ সাপ্লাই কার্ভ ওকে সাপ্লাই কার্ভ এইফালে কোয়ান্টিটি লিখিলো ওকে আর এইফালে তোমার প্রাইস আমি জানো যতে ডিমান্ড আৰু সাপ্লাই কার্ভে কাট করে সেই পয়েন্টত আমি ইকুইলিব্রিয়াম পাও দ্যাট মিন্স ডিমান্ড ইকুয়াল সাপ্লাই তার এগেইনস্টত এটা প্রাইস আহিব যেটো প্রাইস ইকুইলিব্রিয়াম প্রাইস আৰু ইয়াৰ এগেইনস্টত এটা কোয়ান্টিটি আহিব দিস ইজ ইকুইলিব্রিয়াম কোয়ান্টিটি হৈ গল সো মার্কেটত ইকুইলিব্রিয়াম প্রাইস পি বার ইকুইলিব্রিয়াম কোয়ান্টিটি কিউ বার এস্টাবলিশড হৈ গল কিন্তু মই কৈ আছো এই যে ভাৰসাম্য দৰ যেটো সেই দৰটো বায়াৰ্ছৰ কাৰণে হ'ব পাৰে ম্যাক্সিমাম সেলাৰ্ছৰ কাৰণে হ'ব পাৰে আনপ্ৰফিটেবল প্ৰাইস ক্লিয়াৰ দো ইট ইজ এ ইকুইলিব্রিয়াম প্ৰাইস ধৰি ললো এই প্ৰাইসটো বজাৰত ভাৰসাম্য দৰ যদিও কিন্তু প্ৰাইসটো হিচাপতকৈ বেছি মিন্স বায়াৰ্ছ সকলে সেই প্ৰাইসটোক এফৰ্ড কৰিব পৰা নাই এগেইনষ্ট এসেনশিয়াল গুডস ক্লিয়াৰ তেনে এটা সিচুৱেচন হৈ আছে যদিও ভাৰসাম্য দৰ কিন্তু ক্ৰেতা সকলে সেই দৰটোত বস্তুটো কিনুতে কষ্ট পাইছে কিন্তু বস্তুটো ক্ৰয় কৰিবই লাগিব যেহেতু অত্যাৱশ্যকীয় দ্ৰব্য ক্লিয়াৰ উদাহৰণ লৈ লোৱা কি হুইট ঘেহু লৈ লোৱা ৰাইস লৈ লোৱা ক্লিয়াৰ মাষ্টাৰ্ড অয়েল লৈ লোৱা সো যিবিলাক বস্তু নিমখ লৈ লোৱা সো যিবিলাক বস্তু আমাৰ লাইফৰ লগত জড়িত আমি যিবিলাক বস্তু ন্যূনতম পৰিমাণ হলেও আমি উপভোগ কৰিব লাগিবই সো তেনে দ্ৰব্যৰ দাম যদি ভাৰসাম্য তথাপিও বেছি তেতিয়া চৰকাৰে তাত হস্তক্ষেপ কৰিব ক্লিয়াৰ চৰকাৰে যদি হস্তক্ষেপ কৰে অলৰেডি মই কৈছো এই ভাৰসাম্য দৰটো হিচাপতকৈ বেছি যদিও এটো ভাৰসাম্য দৰ ক্লিয়াৰ ইন দ্যাট সিচুৱেচন চৰকাৰে কি কৰিব এটা প্ৰাইসৰ সিলিং বহাব মিন্স চৰকাৰে স্পেশালি প্ৰডিউসাৰ শ্ৰেণীটোক ক'ব বা সেলাৰ সকলক ক'ব তোমালোকে ভাৰসাম্য দৰটোতকে তলত দৰটো লোৱা মিন্স চৰকাৰে বান্ধি দিয়া দৰটো হ'ব এইটো ক্লিয়াৰ আৰু এই প্ৰাইসটো মই লিখিলো প্ৰাইস 1 ওকে মিন্স ম্যাক্সিমাম যেটো প্ৰাইস চৰকাৰে বান্ধি দিছে P1 ক্লিয়াৰ P1 প্ৰাইসটো দেখা যাব ভাৰসাম্য দৰতকে তলত আছে তো হল আৰু এই দৰটো এনেকা বুজি লোৱা বজাৰৰ ভাৰসাম্য দৰটো আছিল 20 টকা হল 20 টকা বাট প্ৰাইস সিলিংৰ দৰটো চৰকাৰে বান্ধি দিছে সাপোজ 5 টকা ক্লিয়াৰ সাপোজ কিমান 5 টকা means equilibrium price is 20 but price ceiling is কিমান rupees 5 okay so price ceiling যেটো চৰকাৰে বান্ধি দিছে সেই দৰটো সদায় ভাৰসাম্য দৰৰ তলত হয় মনত ৰাখিবা below equilibrium price আৰু যেতিয়াই প্ৰাইসটো অত্যাৱশ্যকীয় দ্ৰব্যৰ 20 টকাৰ পৰা 5 টকা চৰকাৰে বান্ধি দিব চৰকাৰে কৈছে ম্যাক্সিমাম ইমান লবলৈ কাক বেসিক্যালি সেলাৰ্ছ সকলক পাৰিলে তাতকে কম লোৱা means 1 টকা 2 টকা 3 টকা 4 টকা ম্যাক্সিমাম 5 টকা লোৱা ম্যাক্সিমাম তাতকে ওপৰত যাব নোৱাৰিবা ক্লিয়াৰ হেতুকে কোৱা হয় প্ৰাইস সিলিং ওকে the price ceiling যেতিয়া গভৰ্নমেন্টে ইমান বান্ধি দিলে তাৰ লগে লগে দেখা যাব ভাৰসাম্য দৰতকে দৰটো কমি গল কমি যোৱাৰ লগে লগে নেচাৰালি বজাৰত বস্তুটোৰ ডিমান্ড হৈ যাব বেছি ডিমান্ড হৈ যাব ইমান ডিমান্ডটো হৈ যাব ইয়াৰ পৰা এইখিনিলৈকে ডিমান্ডৰ পইণ্ট এইটো বাট সাপ্লাই হৈ যাব এইখিনি হল ডিমান্ড এইখিনি হৈ যাব
এইখিনি হৈ যাব ডিমাণ্ড, এইখিনি হৈ যাব সাপ্লাই। তেতিয়াহ'লে তুমি চোৱা ডিমাণ্ডৰ যিটো গেপ আৰু সাপ্লাইৰ যিটো গেপ সেইটো ডিফাৰেণ্ট হৈ আছে। ডিমাণ্ডৰ এৰিয়াটো বেছি, সাপ্লাইৰ এৰিয়াটো কম, যেহেতু প্ৰাইচটো কমিছে। ক্লিয়াৰ? ডিমাণ্ডৰ গেপটোত মই লিখি দিলোঁ ইয়াত QD আৰু সাপ্লাই কাৰ্ভৰ এই পইণ্টত লিখি দিলোঁ QS। okay, so this is supply, this is what? Demand. The supply যদি ইমান, demand যদি ইমান, তেতিয়াহ'লে definitely meaning হ'ব demand হৈছে OQD but supply হৈছে OQS। এই দুটাৰ মাজৰ যদি মই ডেভিয়েশ্যন ওলাওঁ তেতিয়াহ'লে গেপ হ'ব অতিৰিক্ত ইমান, কিমান? QS QD হল। সো এই QS QD যিখিনি এক্সেস ডিমাণ্ড, কি ডিমাণ্ড? এইখিনি হৈ যাব এক্সেস, অতিৰিক্ত চাহিদা, এক্সেস ডিমাণ্ড। এই এক্সেস ডিমাণ্ডৰ যিখিনি গেপ, দ্যাট মিন্স বজাৰত দামটো আছিলে 20 টকা, চৰকাৰে আহি হস্তক্ষেপ কৰিলে, চৰকাৰে কৰি দিলে 5 টকা। 5 টকা কৰি দিয়াৰ লগে লগে বজাৰত বস্তুটোৰ সাপ্লাই কমি যাব, যেহেতু প্ৰডিউচাৰে আগৰ দামটো পোৱা নাই। কিন্তু বায়াৰ্ছৰ কাৰণে এইটো সুবিধাজনক হ'ব, বায়াৰ্ছে কম দামত 5 টকাত পাই আছে বস্তুটো, তেতিয়াহ'লে ডেফিনেটলি বজাৰত বস্তুটোৰ ডিমাণ্ড বাঢ়ি যাব। দাম কমিলে ডিমাণ্ড বাঢ়িবই, দাম কমিলে সাপ্লাই কমিবই। ক্লিয়াৰ? তেতিয়াহ'লে বজাৰত দেখা যাব ডিমাণ্ডটো বেছি হৈ গ'ল, সাপ্লাইটো কমি গ'ল। মিন্স কথাটোৰ মিনিং এইটো, আমাৰ সাপ্লাই হৈ গৈছে ধৰি লোৱা 5টা, বাট আমাৰ ডিমাণ্ড হৈছে কেইটা? 7টা, হয়নে নহয়? তেতিয়াহ'লে ভালকে চোৱা, সাপ্লাই কেইটা? 5টা, ডিমাণ্ড কেইটা? 7টা, হয়নে নহয়? তেতিয়াহ'লে ডিমাণ্ডটো 7, সাপ্লাইটো 5 যদি হয়, মাজৰ যিখিনি গেপ হ'ব 1 সেইখিনি হৈ যাব 2, মিন্স অতিৰিক্ত চাহিদা হৈ যাব 2। এতিয়া কুৱেশ্যন হৈছে যিখিনি এক্সেস ডিমাণ্ড হৈ যাব, এইটো আছিলে কিমান? 7, এইটো কিমান? 5, ইজ ইকুৱেল এক্সেস ডিমাণ্ড কিমান? 2, তাৰ মানে এই গেপটো 2। ঠিক আছে? সো এক্সেস ডিমাণ্ডৰ যিটো গেপ QS QD গেপটো, সেই ডিমাণ্ডৰ পৰিমাণটো ফুলফিল কৰিব কোনে? চৰকাৰে। ক্লিয়াৰ? বজাৰত যেহেতু বস্তুটো তুমি এতিয়া পাই আছা 5টা, কিন্তু তোমাৰ প্ৰয়োজন কেইটা? 7টা। বাকী দুটা ক'ৰ পৰা আহিব? সেই দুটা চৰকাৰে ডেফিনেটলি তোমাক যোগান ধৰিব। ক'ৰ পৰা জানা? সেইটো থ্ৰু ৰেচন কাৰ্ড, মিন্স থ্ৰু ৰেচনিং চিষ্টেম, যিটো গভৰ্ণমেণ্টে এচেঞ্চিয়েল গুডছবিলাক এটা মিনিমাম প্ৰাইচত ফিক্স ৰেটত মানুহক প্ৰভাইড কৰে, থ্ৰু ৰেচন কাৰ্ড, আণ্ডাৰ ৰেচনিং। চ' তাৰ জৰিয়তে গভৰ্ণমেণ্টে সেইখিনি বায়াৰ্ছসকলক দিব। ক্লিয়াৰ? মিন্স বজাৰত যিখিনি দুটা ডিমাণ্ডৰ যিখিনি সাপ্লাইৰ লগত গেপ হৈ আছিলে, সেই ডিমাণ্ডটো ফুলফিল কৰিব চৰকাৰে থ্ৰু ৰেচনিং শ্বপ। ক্লিয়াৰ? বাই প্ৰভাইডিং ৰেচন কাৰ্ড। ক্লিয়াৰ? বাট মেইন কনচেপ্টটো হৈছে ভাৰসাম্য দৰটো যিটো, সেই ভাৰসাম্য দৰটোৰ তলত বাৰ ৰিপিট কৰিছোঁ, তলত এটা ফিক্সড দৰ চৰকাৰে বান্ধি দিব। সেই ফিক্সড দৰটো সদায় ভাৰসাম্য দৰৰ তলত হ'ব, আৰু যিটোক মেক্সিমাম, যদিও ভাৰসাম্যৰ তলত, কিন্তু সেইটো কোৱা হৈছে মেক্সিমাম প্ৰাইচ। মেক্সিমাম সেইকাৰণে কোৱা হৈছে, প্ৰডিউচাৰ বা সেলাৰসকলক চৰকাৰে কৈ দিছে মেক্সিমাম সিমান লোৱা, মিন্স সেইটোৱে তোমাৰ লাষ্ট লিমিট। পাৰিলে সিমানেই লোৱা, কিন্তু তাতকৈ কম ল'বা। যদি পাৰা কম লোৱা, বা অধিককৈ অধিক তুমি যদি লোৱা, সিমানেই লোৱা, তাতকৈ বেছি নল'বা। ক্লিয়াৰ? মিন্স আপাৰ লিমিট এটা বান্ধি দিছে, তাতকৈ বেছি কেতিয়াও ল'ব নোৱাৰিবা। সেই বান্ধি দিয়া মেক্সিমাম লিমিটটোকে কোৱা হয় প্ৰাইচ চিলিং। অ'কে? তাৰ মানে দিছ ইজ দ্য লাইন ৰিপ্ৰেজেণ্ট হোৱাট? দিছ ইজ দ্য লাইন ৰিপ্ৰেজেণ্ট হোৱাট? দিছ ইজ দ্য লাইন ৰিপ্ৰেজেণ্ট হোৱাট? প্ৰাইচ চিলিং। ক্লিয়াৰ হ'ল? প্ৰাইচ চিলিং। আৰু প্ৰাইচ চিলিং সদায় মনত ৰাখিবা, এষ্টাব্লিছড বিল' ইকুইলিব্ৰিয়াম এণ্ড ইট ইজ মেক্সিমাম প্ৰাইচ। মেক্সিমাম মানে সেইকাৰণে কৈছোঁ, যদিও ভাৰসাম্যৰ তলত, কিন্তু সেই প্ৰাইচটো সৰ্বাধিক দৰ, তাৰ মানে তাতকৈ বেছি আৰু ল'ব নোৱাৰিব। তাতকৈ কম ল'ব পাৰিব, কিন্তু তাতকৈ বেছি ল'ব নোৱাৰিব। সেইটো হৈছে আপাৰ লিমিট। আৰু সেইটো সদায় কনজিউমাৰৰ ফেভাৰত হয়, প্ৰডিউচাৰৰ এগেইনষ্টত হয়, যাৰ কাৰণে বজাৰত বস্তুটোৰ ছাপ্লাই কমি গৈছে, ডিমাণ্ড বাঢ়ি গৈছে। আৰু এক্সেছ যিখিনি অতিৰিক্ত ডিমাণ্ড আছিল, মিন্স এই গেপখিনি, এই যে এক্সেছ গেপ যিখিনি হৈছিলে, সেই এক্সেছ ডিমাণ্ডৰ
সেই এক্সেছ ডিমাণ্ডৰ গেপখিনি ফুলফিল কৰিব কোনে চৰকাৰে বাই প্ৰভাইডিং ৰেচন কাৰ্ড ক্লিয়াৰ তেতিয়াহ'লে ফাইনেলি চোৱা বজাৰত ভাৰসাম্য দৰ এষ্টাব্লিছ কৰাৰ ডিমাণ্ড আৰু ছাপ্লাই যদিও ভূমিকা লৈছিলে বাট ক'ৰবাত নহয় ক'ৰবাত চৰকাৰৰ হস্তক্ষেপৰো প্ৰয়োজন আছে কেতিয়াবা কেতিয়াবা অত্যাৱশ্যকীয় দ্ৰব্যৰ দৰ ভাৰসাম্য দৰ যিটো এষ্টাব্লিছড হয় সেইটো জেনেৰেল এফৰ্ডেবল প্ৰাইচ নহ'বও পাৰে সেইকাৰণে মাজে মাজে চৰকাৰে তাত হস্তক্ষেপ কৰে ক'ত বজাৰত আৰু চৰকাৰে হস্তক্ষেপ কৰিলে ভাৰসাম্য দৰৰ তলত চৰকাৰে এটা দৰ বান্ধি দিব যিটোক মেক্সিমাম প্ৰাইচ বুলি কয় আৰু সেই মেক্সিমাম প্ৰাইচটো জেনেৰেলি ইন ফেভাৰ অফ কনজিউমাৰ হয় আৰু সেইটোকে কোৱা হয় প্ৰাইচ চিলিং আৰু অলৱেজ ৰিমেম্বাৰ প্ৰাইচ চিলিং কনচেপ্টত ছাপ্লাইতকৈ ডিমাণ্ড বেছি হয় মিনছ এক্সেছ ডিমাণ্ড চিটুৱেশ্যন এৰাইজ হয় আৰু সেই এক্সেছ ডিমাণ্ডৰ গেপখিনি ফুলফিল কৰে চৰকাৰে বাই প্ৰভাইডিং ৰেচন কাৰ্ড আণ্ডাৰ ৰেচনিং ছিষ্টেম অ'কে এণ্ড যাওঁতে এইটো কৈ আছোঁ ইন ফেভাৰ অফ কনজিউমাৰ অ'কে বজাৰত আৰু সদায় মনত ৰাখিবা প্ৰাইচ চিলিং কনচেপ্টত মাৰ্কেটত কেতিয়াও ডিমাণ্ড ইজিকুৱেল ছাপ্লাই নহয় আৰু প্ৰাইচ চিলিং সদায় বিল' ইকুইলিব্ৰিয়ামৰ তলত এষ্টাব্লিছড হৈছে চ' পি বাৰ ইজ ইকুইলিব্ৰিয়াম প্ৰাইচ বাট P1 ইজ প্ৰাইচ চিলিং প্ৰাইচ চ' সেইকাৰণে মই প্ৰাইচ চিলিং লিখি দিছোঁ অ'কে চ' নেক্সট ক্লাছ ডেফিনেটলি আমি ষ্টাডি কৰিম আৰু এটা গভৰ্ণমেণ্ট ইণ্টাৰফেৰেঞ্চৰ কনচেপ্ট যিটোৰ নাম মিনিমাম ছাপৰ্ট প্ৰাইচ অৰ প্ৰাইচ ফ্ল'ৰ অ'কে থ্যাংক ইউ